নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোৱে ৰঙালীৰ ওলগ আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা জনালোঁ। আজি মই ক'বলৈ গৈছোঁ অসমৰ এভাগ অতি প্ৰাচীন ভাস্কৰ্য শিল্প সমৃদ্ধ দেৱালয়ৰ বিষয়ে। আৰু এই দেৱালয় ভাগ হৈছে শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়। দেৱালয় ভাগ উত্তৰ গুৱাহাটীৰ অশ্বক্লান্ত নামৰ এটা টিলাৰ ওপৰত ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। প্ৰবাদ মতে ভগৱন্ত কৃষ্ণ নৰকাসুৰক বধ কৰিব আহোঁতে ভগৱন্তৰ ঘোঁৰা ক্লান্ত হৈছিল আৰু এই ঠাইত জিৰণি লৈছিল। সেইবাবে এই ঠাই অশ্বক্লান্ত নামেৰে জনা যায়। আৰু এই দেৱালয় ভাগ পুনৰ নিৰ্মাণ কৰাইছিল 1720 চনত আহোম স্বৰ্গদেউ শিৱসিংহই। দেৱালয় ভাগৰ ভাস্কৰ্য শিল্প অতি মনোমোহা আৰু তাত অতি পুৰণি 7ম-8ম শতিকাৰো ভাস্কৰ্যৰ ভগ্নাৱশেষ আছে। দেৱালয় ভাগৰ মুখ্য উপাস্য হৈছে অনন্ত সজ্জাত থকা ভগৱন্ত নাৰায়ণ। আৰু এই নাৰায়ণ মহাপ্ৰভুৰ মন্দিৰৰ গৃহত শৈল বিগ্ৰহ আছে আৰু তাত ভগৱন্ত শ্ৰীকৃষ্ণৰ বংশীবাদন অষ্টধাতুৰ বিগ্ৰহো আছে। দেৱালয় ভাগৰ নৱবৈষ্ণৱ ভক্তি আন্দোলনৰ সময়ত দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমদ দেৱদামোদৰ দেৱৰ প্ৰশিষ্য মহাভাগৱত বনমালী দেৱে ইয়াতে এই দেৱালয়তে ভাগৱতী হৈ আছিল। আৰু দেৱালয় ভাগৰ এটা অংশ কোনোবা সদাগৰে, কামৰূপৰে কোনোবা সদাগৰে মহাপ্ৰভু শ্ৰী শ্ৰী দেৱদামোদৰ গুৰুৰ নামত উৎসৰ্গিত কৰিছিল, নিৰ্মাণ কৰি উৎসৰ্গিত কৰিছিল। আৰু শাস্ত্ৰমতে এনেদৰেও কয় যে সত্যযুগত পুষ্কৰ, ত্ৰেতাত নৈমিষাৰণ্য, দ্বাপৰত কুৰুক্ষেত্ৰ আৰু কলিত অশ্বক্লান্ত পবিত্ৰ তীৰ্থ বুলি কোৱা হয়। আৰু এই মন্দিৰ ভাগ অতি শান্ত, ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত। ইয়াত কোনো ধৰণৰ যান বাহনৰ শব্দ আদি নাহে। মেডিটেশ্যনৰ কাৰণে অতি উপযোগী ঠাই। মোৰ গৈ বহুতেই ভাল লাগিল।